বিজনীত ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদৰ উদ্যোগত চিত্ৰাংকন প্ৰতিযোগিতা। চিৰাং জিলাৰ বিজনীত ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বিজনীস্থিত আম্বেদকাৰ প্ৰেক্ষাগৃহত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰে। এই প্ৰতিযোগিতাত বিজনীৰ বিভিন্ন বিদ্যালয়ৰ পৰা ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। প্ৰতি বছৰে এই প্ৰতিষ্ঠা দিৱসত ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদৰ তৰফৰ ছাত্ৰ ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতামূলক অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে। আজিৰ চিত্ৰাংকন প্ৰতিযোগিতাৰ পিছত স্থানপ্ৰাপ্ত ছাত্ৰ ছাত্ৰীৰ মাজত বঁটা বিতৰণ কৰে। নিউজ ডেস্ক বিজনী ফাৰ্ষ্ট 24। নমস্কাৰ। আজি 24 জুন ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি 29 জুন তাৰিখে আমাৰ এক চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰা হয় ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদ বিজনী প্ৰখণ্ড সমিতিৰ উদ্যোগত। তো আজিৰ এই চিত্ৰাংকন প্ৰতিযোগিতাত বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীসকল অংশগ্ৰহণ কৰে আৰু মুঠ 50ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে আজিৰ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। আৰু আজিৰ যি প্ৰতিযোগিতাৰ যিটো বিষয়, যিটো থিম দিয়া হৈছে, নাৰ্চাৰী টু ক্লাছ 4ৰ কাৰণে আমাৰ প্ৰাকৃতিক দৃশ্য আৰু ক্লাছ 5 to 9ৰ কাৰণে আছে আমাৰ প্ৰভু শ্ৰী মৰ্যাদা পুৰুষোত্তম শ্ৰী ৰামচন্দ্ৰ বা হনুমান। আৰু লগতে আমাৰ যি ক্লাছ 10 এবভ ষ্টুডেণ্ট আছে তেওঁলোকৰ কাৰণে আমাৰ ইয়াতে থিম দিয়া হৈছে ছত্ৰপতি শিৱাজী মহাৰাজ বা স্বামী বিবেকানন্দ। তো এই সুন্দৰ থিমেৰে আমাৰ ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদ বিজনী প্ৰখণ্ড সমিতিৰ উদ্যোগত আজিৰ এই চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰা হৈছে। ধন্যবাদ।